वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম 50টা টপ MCQ আৰু তাৰে সলিউশন যিবোৰ MCQ তোমালোকৰ আহিবলগীয়া সায়েন্সৰ এক্সামত আহাৰ চান্স আছে আৰম্ভ কৰিছো আজিৰ ভিডিওটো প্ৰথম প্ৰশ্নটো হৈছে এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় Xৰ নাম আৰু সংকেত হ'ল তো Xৰ নাম হ'ব ক্যালসিয়াম অক্সাইডৰ সংকেত হ'ব CaO তাৰ পিছৰ প্ৰশ্নটো চোৱা এসিডে লঘুকৰণ কৰোতে পানী বা এসিড কোনটো কাৰ লগত আগতে যোগ কৰিব লাগে তাৰ শুদ্ধ উত্তৰ হ'ব অপচন এ পানীত এসিড লাহে লাহে যোগ কৰা হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰা যৌগটোৰ নাম এটো কাপুৰ দোৱা সোডা যাৰ ৰাসায়নিক সংকেত হৈছে সোডিয়াম কাৰ্বনেট তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে আমাৰ যিবোৰ পৰ্যাবৃত্ত তালিকা আছে কোনে পৰ্যাবৃত্ত তালিকা কেনেকৈ সজাইছিল এটো আমাৰ এটো ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে চোৱা ডবাৰিনাৰৰ ট্ৰাইট আছে নিউল্যান্সৰ অষ্টসূত্ৰ মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু একেবাৰে শেষত আহিছে আধুনিক পৰ্যাবৃত্ত তালিকা তেৰ শুদ্ধ ক্ৰমটো হ'ব প্ৰথমত আহিব ডবাৰিনাৰৰ ট্ৰাইট তাৰ পিছত আহিব নিউল্যান্সৰ অষ্টসূত্ৰ তাৰ পিছত আহিব মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু একেবাৰে শেষত আহিব আধুনিক পৰ্যাবৃত্ত তালিকা তেৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নম্বৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা কি আছিল মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা আছিল যে ই হাইড্ৰজেনক সঠিক সংস্থাপন দিব পৰা নাছিল তেৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নম্বৰ তাৰ পিছৰ প্ৰশ্নটো n কক্ষৰ সংখ্যা হলে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা আমি সকলোৱে জানো যে এটা কক্ষত 2n² টা সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায়বোৰত বাওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো কথা শুদ্ধ ইয়াতে কৈছে পৰ্যায়ৰ কথা কৈছে পৰ্যায়ৰ আমি বাওফালৰ পৰা যদি সোঁফালে যাওঁ তেতিয়া হলে কি পৰিৱৰ্তন ঘটে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা তাৰ মানে মৌলবোৰৰ আকাৰ সৰু হয় যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে আৰু মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে তাৰ পিছৰ কোৱেশ্চনটো চোৱা এম মৌলটোৰ তৃতীয় কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা দ্বিতীয় কক্ষৰ 50% মৌল এমৰ পাৰমাণৱিক সংখ্যা হ'ব এতে চোৱা আমি জানো KLM ইয়াতে তিনিটা কক্ষ আছে প্ৰথম কক্ষত থাকিব পাৰে কিমানটা দুটা দ্বিতীয় কক্ষত থাকিব পাৰে কিমানটা আঠটা আৰু তৃতীয় কক্ষত কি কৈছে ইলেক্ট্ৰনৰ সংখ্যা এটো দ্বিতীয় কক্ষৰ 50% সো দ্বিতীয় কক্ষত কেইটা থাকে আঠটা থাকে তো এইটাৰ 50% কিমান হ'ব 4 হ'ব অৰ্থাৎ ইয়াৰে পাৰমাণৱিক সংখ্যা হ'ব 2 আৰু 8 আৰু 4 মানে 2 8 10 10 8 14 তো 14 কাৰ হ'ব এটো সিলিকনৰ হ'ব তো শুদ্ধ উত্তৰটো হ'ব অপচন সি নম্বৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা শ্বসন এটা প্ৰক্ৰিয়া য'ত কি হয় শক্তি মুকলি হয় আৰু ATP হিচাপে সঞ্চিত হয় তাৰ পিছৰ প্ৰশ্নটো ইয়াতে ডায়াগ্ৰাম দিছে চোৱা ইয়াৰে গুটেকেটা আমি কি কৰিব লাগে চিনাক্তকৰণ কৰিব লাগে আৰু ইয়াতে যিবোৰ অংশ আছে সেই অংশবোৰৰ কামবোৰ ইয়াতে দিয়া আছে চোৱা পাতত থকা ক্ষুদ্ৰ ছিদ্ৰবোৰক X বোলে যিবোৰ ক্ষুদ্ৰ ছিদ্ৰ আছে সেইবোৰ X মানে কি কয় ক্ষুদ্ৰ যিবোৰ ছিদ্ৰ আছে সেইবোৰক পত্ৰৰন্ধ্ৰ বুলি কয় বহু পৰিমাণৰ পানী X এৰ মাজেৰে হেৰুৱায় উদ্ভিদে Y প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইডৰ দৰকাৰ নোহোৱা অৱস্থাত ছিদ্ৰবোৰ বন্ধ কৰে আৰু ছিদ্ৰবোৰ খোলা আৰু বন্ধ হোৱা কাৰ্যটো Z নিয়ন্ত্ৰণ কৰে তো যে এটো কি হ'ব এটো হ'ব ৰক্ষী কোষ আৰু যেতিয়া পানী সোমায় তেতিয়া ইহতে স্ফীত হৈ পৰে তেতিয়া ইয়াৰে চোৱা একেটাৰ আমাৰ নাম লিখিবলৈ দিছে অজ্ঞাত ৰাখি X ৰ নাম কি এটো হ'ব পত্ৰৰন্ধ্ৰ অজ্ঞাত ৰাখি Z ৰ নাম কি হ'ব এটো হ'ব ৰক্ষী কোষ আৰু অজ্ঞাত ৰাখি Y ৰ নাম কি হ'ব অজ্ঞাত ৰাখি Y ৰ নাম হ'ব বাষ্পমোচন তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে আমাৰ মানুহৰ যেটো ব্ৰেইনৰ চিত্ৰ আছে হেতু দিয়া আছে এটো কি কাম কৰে হেতু চোৱা পি যেটো আছে এই অংশটোক আমি কি বুলি কও সেৰিব্ৰাম বুলি কও তাৰ কাম হৈছে চিন্তা কৰা এইখিনি হৈছে মধ্য মস্তিষ্ক কিউখিনি ইয়াৰে পিছত চোৱা যেটো আৰ আছে আৰটো কি হয় হাইপোথেলামাস হয় যে বৃদ্ধি হৰমন নিহৰণ কৰে আৰু এছটো হৈছে সেৰিব্ৰাম যে দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণ কৰে তাৰ পিছত চোৱা উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ হয় উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ কেনেকৈ হয় জিনৰ দ্বাৰা চিহ্নিত কৰা উৎসেচকৰ প্ৰভাৱত বৃদ্ধি হৰমন তাৰ পিছৰ প্ৰশ্নটো চোৱা
চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ প্ৰবাহিত হোৱা প্ৰক্ৰিয়াক কোৱা হয় কি কোৱা হয় বংশগতি বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা বংশানুক্ৰমিক অধ্যয়নৰ বাবে প্ৰথমতে কোনবিধ গছৰ ব্যৱহাৰ কৰা হৈছিল এটো মটৰ মাহৰ গছ ব্যৱহাৰ কৰা হৈছিল। তাৰ পিছত চোৱা দাপোনত ফকাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰখা লক্ষ্যবস্তুৰ বাবে গঠন হোৱা প্ৰতিবিম্বৰ সূত্ৰ ৰেখাচিত্ৰটো হৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো যদি ভাঁজ কেন্দ্ৰত ৰখা হয় তেতিয়াহ'লে ভাঁজ কেন্দ্ৰতে প্ৰতিবিম্বটো গঠন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা দাপোন এখনে গঠন কৰা প্ৰতিবিম্বৰ বিবৰ্ধনৰ মান -1 হ'লে দাপোনখন তলৰ কোনটো শুদ্ধ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি কেৱল অৱতল দাপোন কাৰণ ইয়াতে বিবৰ্ধনৰ মান মাইনাছ বুলি কৈছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা পোহৰে বায়ুৰ পৰা 1.5 প্ৰতিহাৰণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ/ছেকেণ্ড হ'লে কাচত পোহৰৰ দ্ৰুতি হ'ব 2 × 10⁸। তাৰ পিছৰ প্ৰশ্নটো চোৱা মিটাৰ ফকাচ দৈৰ্ঘ্যৰ উত্তল লেন্সৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব -20 সেন্টিমিটাৰ হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা 2 মিটাৰ ফকাচ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা হ'ব এটো -0.5 ডায়োপ্টাৰ। তাৰ পিছৰ প্ৰশ্নটো পৃথিৱীত বায়ুমণ্ডলত প্ৰৱেশ কৰা পোহৰ অতি ক্ষুদ্ৰ কণিকাৰ দ্বাৰা খুন্দা খাই ই সম্ভৱপৰ সকলো দিশত বেকা হৈ পৰে। এই পৰিঘটনাটোক কি বুলি কোৱা হয় পোহৰৰ বিক্ষেপণ বুলি কোৱা হয়। তাৰ পিছত পৰিবাহীৰ দুই মূৰৰ বিভৱবেদ বৰ্তাই ৰখা সঁজুলিবিধৰ নাম কি এটো বেটাৰী। তাৰ পিছৰ প্ৰশ্নটো চোৱা বিদ্যুৎ আধানৰ SI একক কি আধানৰ SI একক হৈছে কুলম আৰু 1 মিলি এম্পিয়াৰত কিমান এম্পিয়াৰ থাকে 10⁻³ এম্পিয়াৰ থাকে। তাৰ পিছৰ প্ৰশ্নটো চোৱা এটা বৈদ্যুতিক বৰ্তনীৰ ক্ষেত্ৰত প্ৰবাহৰ দিক কি প্ৰবাহটো কেনেকৈ যায় এটো ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ যায়। তাৰ পিছৰ প্ৰশ্নটো চোৱা লঘু হাইড্ৰক্লৰিক এচিডৰ লগত যদি লৌহ চূৰ্ণৰ বিক্ৰিয়া ঘটে তেতিয়াহ'লে কোনটো শুদ্ধ হ'ব তো হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো এটা বিনিময় বিক্ৰিয়া বা এইটো আমাৰ অপহৰণ বিক্ৰিয়া বুলি কৈছে ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি কৈছে তাৰ শুদ্ধ উত্তৰটো হ'ব এইটো। তাৰ পিছৰ প্ৰশ্নটো অজীৰ্ণতা ঠিক কৰাৰ কাৰণে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয় তো অম্লনাশক ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যুক্ত যৌগ উৎপন্ন কৰে আৰু যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি হ'ব কেলছিয়াম হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো ধাতু অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে এইটো হ'ব সোডিয়াম। তাৰ পিছত চোৱা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি পটাছিয়াম মৌলৰ অক্সাইডৰ সংকেত কি হ'ব এইটো হ'ব K2O। তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কৈছে which of the following statement is not correct statement about the trends when going from left to right across the periodic table যদি পৰ্যাবৃত্ত তালিকা এটাৰ যদি পৰ্যায় এটাত আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ তেতিয়াহ'লে কোনটো পৰিঘটনা ইয়াৰ কাৰণে শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি যে পৰমাণুসমূহে সহজে ইলেক্ট্ৰন হেৰুৱাব নোৱাৰে কাৰণ কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ে কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়িলে তোমাৰ নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ মাজত আকৰ্ষণ বলটো বৃদ্ধি পায় গতিকে ইয়াতে সোনকালে অক্সিজেন ইলেক্ট্ৰন হেৰাব নিবিচাৰে। তাৰ পিছত চোৱা কি কৈছে তলৰ কোনটো ধাতুকল্প তেৰে জাৰ্মেনিয়ামটো ধাতুকল্প হয়। তাৰ পিছত চোৱা এটো ইথেন আণবিক সংকেত বিশিষ্ট ইথেনৰ অণুত কেইটা সহযোজী বন্ধনী থাকে 7টা সহযোজী বন্ধনী থাকে। তাৰ পিছৰ প্ৰশ্নটো চোৱা খাদ্যবস্তু ৰন্ধন কৰা হয় তেতিয়া খাদ্য যেটো পাত্ৰ থাকে সেই পাত্ৰটোৰ তলত কলা আৱৰণ পৰে কিয় পৰে কাৰণ এটো ইন্ধনৰ সম্পূৰ্ণৰূপে দহন নহয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা দেহত 1.5 জোৰা ক্ৰমোজম থাকে মানুহৰ দেহত কেইজোৰ ক্ৰমোজম থাকে 23 জোৰ ক্ৰমোজম থাকে। তাৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো এটা নিয়ন্ত্ৰিত বৈশিষ্ট্য হয় ইয়াতে জিনে নিয়ন্ত্ৰিত বৈশিষ্ট্য কাৰণ সকলো ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য জিনে পিতৃপুৰুষৰ পৰা সতি সন্ততিলৈ কঢ়িয়াই নিয়ে। তাৰ পিছৰ প্ৰশ্নটো চোৱা মুকুলোদ্গম পদ্ধতিৰে অযৌনন প্ৰজনন নিম্নলিখিত কোনটো পদ্ধতিতে হয় তো ইষ্টৰ ক্ষেত্ৰত এটো মুকুলোদ্গম হয়। তাৰ পিছৰ প্ৰশ্ন পৰাগকোষে থাকে পৰাগকোষত কি থাকে পৰাগৰেণু থাকে। তাৰ পিছৰ প্ৰশ্নটো চোৱা এটা হালধীয়া আৰু গোলাকাৰ বীজ বহন কৰা আৰু
অন্য এটা সেউজীয়া আৰু সুপ্ত বীজ বহন কৰা দুটা মটৰ মাহৰ গছৰ মাজত যদি সংকৰণ ঘটোৱা হয় তেতিয়াহ'লে দ্বিতীয় জনুৰ যিবোৰ গছ পোৱা যাব সেই গছবোৰৰ অনুপাত কি হ'ব? তাৰ শুদ্ধ উত্তৰটো হ'ব 9:3:1। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো বিৱৰ্তনৰ দিশৰ পৰা তলৰ কোনটোৰ লগত আমাৰ বেছি মিল আছে? তো এইটো হ'ব এটা চীনা স্কুলীয়া ছাত্ৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, লক্ষ্যবস্তুৰ সমান আকাৰৰ যদি আমি লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ হ'লে উত্তল লেন্সৰ কোনটো ঠাইত লক্ষ্যবস্তুটো ৰাখিব লাগিব? ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিব লাগিব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এটা গোলকীয় গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ হ'লে ফকাছ দৈৰ্ঘ্য কিমান হ'ব? 10 সেন্টিমিটাৰ হ'ব। তাৰপিছত গাড়ীৰ পিছলৈ চাবলৈ কোনটো দাপোন ব্যৱহাৰ কৰা হয়? উত্তল দাপোন ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, সমতল দাপোনৰ বিবৰ্ধনৰ মান সদায় কি হয়? 1 হয়। বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো। তাৰ পিছৰ প্ৰশ্নটো চোৱা, দি হিউমেন আইজ ফৰ্মছ ইমেজেছ অফ এন অবজেক্ট এট ইটছ, মানে চকুৱে ক'ত প্ৰতিবিম্ব গঠন কৰে? এইটো ৰেটিনাই গঠন কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, কাঁচৰ প্ৰতিসৰণাংক 1.5 হ'লে কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব? এইটো হ'ব 2 × 10⁸ মিটাৰ/ছেকেণ্ড। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এজন সুস্থ মানুহৰ চকুৰ ন্যূনতম দূৰত্ব কিমান? এইটো হ'ব 25 সেন্টিমিটাৰ। তাৰপিছত বিদ্যুৎ আধানৰ SI একক কি? বিদ্যুৎ আধানৰ SI একক হৈছে কুলম। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এটা দ্ৰৱই ৰঙালীত মাছ নীলা কৰিছে, তো দ্ৰৱটোৰ pH ৰ মান কিমান হ'ব? 10 হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুটো হৈছে, এইটো হ'ব মাৰ্কাৰী। তাৰ পিছৰ প্ৰশ্নটো চোৱা, আইনীয় যৌগবোৰ কিহত দ্ৰৱণীয়? আইনীয় যৌগবোৰ পানীত দ্ৰৱণীয় হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, মৌলই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা যৌগটো উচ্চ উতলাংকযুক্ত হয় আৰু পানীত দ্ৰৱণীয় হয়। সম্ভৱপৰ মৌলটো হ'ব কেলছিয়াম। তাৰ পিছৰ প্ৰশ্নটো চোৱা, কাৰ্বনৰ যোজ্যতা কিমান? কাৰ্বনৰ যোজ্যতা হৈছে 4। তাৰপিছত সংপৃক্ত হাইড্ৰকাৰ্বনৰ দহনত কি শিখা উৎপন্ন হয়? নীলা শিখা উৎপন্ন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, জন্তুৰ চৰ্বিত কি থাকে? সংপৃক্ত কাৰ্বন শৃংখল থাকে। তাৰ পিছৰ প্ৰশ্নটো, আধুনিক পৰ্যাবৃত্ত তালিকাটো মন কৰা। তো আধুনিক পৰ্যাবৃত্ত তালিকাটো কাৰ ওপৰত ভিত্তি কৰি সজা হয়? পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি সজা হয়। তাৰপিছত চোৱা, অক্সিজেন, ফ্ল'ৰিন আৰু নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ হিচাপে তলৰ কোনটো সঠিক ক্ৰম? তাৰ শুদ্ধ উত্তৰটো হ'ব A নম্বৰ, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন। 17 বৰ্গৰ মৌলবোৰক কি বুলি কোৱা হয়? 17 বৰ্গৰ মৌলবোৰক হেল'জেন বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস 282 হ'লে কোনটো মৌলটো কোনটো বৰ্গত থাকিব? তো এইটো দ্বিতীয় বৰ্গত থাকিব, কাৰণ ইয়াতে যোজ্যতা 2 আছে। প্ৰশ্নটো চোৱা, যেতিয়া চাউলৰ পানীত অলপ আয়ডিন দ্ৰৱ মিহলোৱা হয় তেতিয়া চাউলৰ পানীৰ বৰণটো নীলা হয়, তেন্তে চাউলৰ পানীত কি থাকে? চাউলৰ পানীত শৰ্কৰা থাকে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো শুদ্ধ ৰাসায়নিক সমীকৰণ য'ত উদ্ভিদৰ কাৰণে গ্লুকোজ প্ৰস্তুত কৰে? তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C নম্বৰ, এইটো হৈছে সালোক সংশ্লেষণৰ বিক্ৰিয়া। তাৰ পিছৰ প্ৰশ্নটো চোৱা, সকলো অংগৰ বৃদ্ধি কোন গ্ৰন্থিৰ সহায়ত উদ্দীপনা হয়? এইটো হৈছে পিটুইটাৰী গ্ৰন্থি। প্ৰশ্নটো, গছৰ ফল ক'ত হয়? গছৰ ফল ডিম্বাশয়ত হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, হাইড্ৰা, ইষ্ট, স্পাইৰোগাইৰা আৰু এমিবাৰ কাৰণে তলত দিয়া কোনটো মিল আছে? তো এইটো সকলোকেইটা কি হয়? একোকী হয় আৰু সকলোৱে অযৌন প্ৰজননেৰে বংশ বিস্তাৰ কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, আংগিক বিস্তাৰণৰ ক্ষেত্ৰত নতুন উদ্ভিদৰ উৎপত্তি হ'ব পাৰে। ক'ৰ পৰা উৎপত্তি হ'ব পাৰে? শিপা, কাণ্ড আৰু পাত। তাৰ পিছৰ যদি ঘূৰণীয়া সেউজীয়া মটৰ মাহৰ বীজ আৰু সুতুৰা হালধীয়া মটৰ মাহৰ বীজৰ সংমিশ্ৰণত চৰিত্ৰৰ বীজৰ উৎপন্ন হয়, তেন্তে F1ত কি হ'ব? গোটেইকেইটা ঘূৰণীয়া আৰু হালধীয়া হ'ব। তাৰ পিছৰ প্ৰশ্নটো, তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? তো এইটো ঘাঁহ, ছাগলী আৰু মানুহে খাদ্য শৃংখল গঠন কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, পানী সঞ্চয়নৰ উদ্দেশ্য কি? পানী সঞ্চয়নৰ উদ্দেশ্য হৈছে ভূমিৰ পানী সঞ্চয়ন কৰা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, অমৃতা দেৱী বিষ্ণুই কি কাৰণে প্ৰাণ আহুতি দিছিল? তো খেজুৰী গছৰ কাৰণে প্ৰাণ আহুতি দিছিল। তো অমৃতা দেৱী বিষ্ণুৰ এই যিটো আন্দোলন আছে সেই আন্দোলনৰ ওপৰত ভিত্তি কৰি ভাৰত বিষ্ণু বন্যপ্ৰাণী সংৰক্ষণ ৰাষ্ট্ৰীয় বঁটা
এইটো দিবলৈ যত্ন কৰিছে আৰু অমৃতা দেৱীৰ লগত 363 জন মানুহে কি কৰিছিল একেলগে প্ৰাণ আহুতি দিছিল আৰু 1970 চনত ৰেনী নামৰ গাঁৱত চিপকো আন্দোলনৰ সূচনা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো চোৱা, গঠন সমযোগীৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? তেৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গঠন সংকেত বেলেগ কিন্তু আণৱিক সংকেত একে। তাৰপিছত চোৱা, ইয়াতে কাৰ্যকৰীমূলক দিয়া আছে, এইবোৰ আমাৰ মিলাব লাগে। তেৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নম্বৰ, এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হ'ল এইটো পাৰমাণৱিক ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা। ইয়াৰ পিছত চোৱা, বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে, এইটো কৈছে ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে, তো এইটো সঁচা। বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষা এটা আৰম্ভ হয়, এইটো সঁচা। গতিকে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু যুক্তিটো উত্তৰটিৰ শুদ্ধ বিশ্লেষণ। তাৰপিছত চোৱা, ইয়াতে আমাৰ শুদ্ধ ক্ৰমত লিখিবলৈ দিছে। যিটো পাকস্থলী আছে, পাকস্থলীত কি কৰে? পিত্তৰস নিঃসৰণ কৰে। বৃহদান্ত্ৰত কি হয়? পাচিত শক্তিৰ শোষণ হয়। যকৃতে পিত্তৰস নিঃসৰণ কৰে, ক্ষুদ্ৰান্ত্ৰই নিঃসৰণ কৰে। তেৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, পাকস্থলীত থকা প্ৰথিন বিশ্লেষী উৎসেচকটো হৈছে কি? পেপচিন। তলৰ কোনটো সালোক সংশ্লেষণৰ বাবে আয়োডিনৰ প্ৰয়োজন হয়? এইটো থাইৰক্সিন। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কেইটামান হৰমনৰ নাম দিছে, তুমি এইটো মিলাব লাগে। চোৱা, এপচাইচিক এচিডে কি কৰে? বৃদ্ধিত বাধা দিয়ে। এপচাইচিক এচিডে কি কৰে? বৃদ্ধিত বাধা দিয়ে। চাইটোকাইনিনে কি কৰে? কোষ বিভাজনত সহায় কৰে। জিবাৰেলিনে কি কৰে? জিবাৰেলিনে কাণ্ডৰ বৃদ্ধি কৰে আৰু অক্সিনে কোষৰ আকাৰ দীঘল কৰে। তেৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ফুলত যোজন কোষ থাকে, ক'ত থাকে? গৰ্ভাশয়ত থাকে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ কোনটো অংশত নিষেচন হয়? এইটো ডিম্ববাহী নলীত নিষেচন হয়। তাৰ পিছৰ প্ৰশ্নটো, তলৰ কোনকেইটা যৌন সংক্ৰমিত ৰোগ? ইয়াৰে 1 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ, এইকেইটা হৈছে যৌন সংক্ৰমিত ৰোগ, কিন্তু হেপাটাইটিছটো যৌন সংক্ৰমিত ৰোগ নহয়। তাৰ পিছৰ প্ৰশ্নটো, যেতিয়া মেণ্ডেলে উশাহ আৰু চাপৰ মটৰ মাখৰ মাজত সংকৰণ ঘটাইছিল, 1 জনো বা দ্বিতীয় প্ৰজন্মত উশাহ আৰু চাপৰ গছৰ অনুপাত হৈছিল 3:1। আৰু সমসংস্থ অংগৰ ক্ষেত্ৰত কি হয়? গঠন একে হয় কিন্তু কাম বেলেগ হয়। গঠন বেলেগ আৰু কাম একে হ'লে সেইটোক সমবৃত্তিক অংগ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, যেতিয়া অৱতল দাপোন এখনৰ ভাঁজকেন্দ্ৰত এটা লক্ষ্যবস্তু ৰখা হয়, তেতিয়া প্ৰতিবিম্বৰ স্থান ক'ত হ'ব? এইটো ভাঁজকেন্দ্ৰতে হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এখন গোলাকাৰ দাপোনত ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ, ইয়াৰ ফকাচ দৈৰ্ঘ্য কিমান হ'ব? 10 চেণ্টিমিটাৰ হ'ব। কাছৰ মাজেৰে প্ৰতিসৰণৰ ক্ষেত্ৰত প্ৰতিসৰণাংক হ'ব। তেৰ শুদ্ধ উত্তৰটো হ'ব এইটো বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই কাছত পোহৰৰ দ্ৰুতি। মানৱ জগত প্ৰতিবিম্ব গঠন হয় ক'ত? এইটো ৰেটিনাত গঠন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, মায়োপিয়াৰ ক্ষেত্ৰত কি হয়? চকুৰ অত্যাধিক লেন্সৰ বক্ৰতা হয় আৰু উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি ঠিক কৰিব পাৰি। তো অপশ্যন বি নম্বৰটো শুদ্ধ। তাৰ পিছৰ প্ৰশ্নটো, চকুৰ উপযোজন ক্ষমতা হ'ল, চকুৰ উপযোজন ক্ষমতাৰ সহায়ত আমি ফকাচ দৈৰ্ঘ্য কম বেছি কৰিব পাৰি। ইয়াতে এটা চিত্ৰ দিছে চোৱা, তাৰ আগতে এটা প্ৰশ্ন আছে। এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালৰ মাজেদি 10 মিনিট সময়ত 300 কুলম প্ৰদান পাৰ হৈ যায়, তাঁৰডালে লোৱা প্ৰবাহৰ মান কিমান হ'ব? 0.5 হ'ব। আৰু ইয়াতে যিখন চিত্ৰ দিয়া আছে, গোটেইকেইটা তোমাৰ সমান্তৰাল সজ্জাত আছে। সমান্তৰাল সজ্জাত থাকিলে ইহঁতৰ সৰ্বোচ্চ ৰোধ হ'ব বা মুঠ ৰোধ হ'ব 13/12 ওহম। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল টাংষ্টেৰে নিৰ্মিত, কাৰণ টাংষ্টেনৰ গলনাংক উচ্চ। তাৰপিছত বৈদ্যুতিক মটৰত ফলাঙঠিৰ ভূমিকা কি? দিশ পৰিৱৰ্তন কৰা, প্ৰতি আধা ভাগত সিহঁতে দিশ পৰিৱৰ্তন কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতুবোৰ হ'ল এইটো এলুমিনিয়াম আৰু জিংক। প্ৰপানেলত থকা কাৰ্যকৰী মূলকটো হৈছে, প্ৰপানেলত কাৰ্যকৰী মূলক কোনটো থাকিব? প্ৰপানেল, যিহেতু এল বুলি কৈছে, গতিকে এইটো শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, পেণ্টনৰ আণৱিক সংকেত হ'ল C5H12। C5H12ত থকা সহযোজী বান্ধনীৰ সংখ্যা হৈছে 16টা। তাৰ পিছৰ কুৱেশ্যনটো চোৱা, তলৰ সমগুণ শ্ৰেণীৰ উতলাংক আৰু গলনাংকৰ বৰ্ধিত ক্ৰমটো হ'ল, তেতিয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নম্বৰ। চোৱা, তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগীৰ চিত্ৰ নহয়? তো ইয়াৰে তোমাৰ ডি নম্বৰটো শুদ্ধ উত্তৰ, এইটো পেণ্টেনৰ গঠন সমযোগী নহয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা,
এটা মৌল 1 যাৰ প্ৰটনৰ সংখ্যা 13 ওপৰত ভিত্তি কৰি তলত দিয়া উক্তিসমূহ হৈছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 1, 2 আৰু 3। তাৰ পিছৰ প্ৰশ্নটো চোৱা, পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে তলৰ কোনটো ধৰ্ম নাবাঢ়ে? তো ইয়াৰে যোজক ইলেক্ট্ৰনৰ সংখ্যা নাবাঢ়ে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌল আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তালিকাত ঠাই ৰাখি থৈ গৈছিল? তো স্কেণ্ডিয়াম আৰু জাৰ্মেনিয়াম। তাৰপিছত ইয়াতে পত্ৰৰন্ধ্ৰৰ চিত্ৰ দিছে, চিত্ৰকেইটা তুমি চিনাক্তকৰণ কৰিব লাগে। তো শুদ্ধ ক্ৰমটো হ'ব এইটো বি নম্বৰ, ৰক্ষীকোষ, পত্ৰৰন্ধ্ৰ, এপিডাৰ্মেল কোষ আৰু ক্লৰোপ্লাষ্ট। তাৰ পিছৰ প্ৰশ্নটো চোৱা, কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো হ'ল ডাইলাইচিছ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো পৰপোষিত পুষ্টিৰ উদাহৰণ নহয়? এইটো হেলাই। হেলাই হৈছে স্বভোক্ষী জীৱ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এগৰাকী মহিলাই অনিয়মিত ঋতুচক্ৰত ভুগি থকা ডাক্তৰক দেখুৱাত কিছু হৰমনজনিত টেবলেট দিলে তলৰ কোনটো বিকল্পই মহিলাজনীৰ দেহত অভাৱ হোৱাটো হৰমনৰ বিষয়ে অৱগত কৰিলে? তো এষ্ট্ৰজেন হৰমনৰ বিষয়ে অৱগত কৰিলে। ইয়াৰ পিছত চাওক, কিছুমান প্ৰতিহাৰণাংক দিয়া আছে, এইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি কিছুমান এনচাৰ দিব লাগে। তো ইয়াতে কি কৈছে চোৱা, এই মাধ্যমসমূহৰ ক'ত পোহৰৰ দ্ৰুতি সৰ্বনিম্ন আৰু সৰ্বোচ্চ হয়? ইয়াতে এক্সত কি হ'ব? সৰ্বোচ্চ হ'ব আৰু ডাব্লিউত কি হ'ব? সৰ্বনিম্ন হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এখন উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 35 চেণ্টিমিটাৰ হ'লে দাপোনখনৰ ফকাচ দৈৰ্ঘ্য হ'ব 17.5 চেণ্টিমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো, নিয়মীয়া দৃষ্টি শব্দপ্ৰাপ্ত বয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান? 25 চেণ্টিমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ লগত জড়িত নহয়? তেওঁৰ শুদ্ধ উত্তৰটো হ'ব মুকলি আকাশৰ ৰং নীলা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি লোৱা। এইটো হ'ব হাইপাৰমেট্ৰপিয়া দূৰ কৰিবলৈ উত্তল লেন্স ব্যৱহাৰ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আশা কৰিছোঁ তোমালোকৰ বহুত সহায় হ'ব। ভালদৰে প্ৰিপাৰেশ্যন কৰা। ধন্যবাদ।